There may be my neighbor at the door. There may be my neighbor at the door. এই গোটেই বাক্যটো জাষ্ট সৰু এটা বস্তুৰ কাৰণে গোটেই বাক্যটো পাজল লাগি গলো, গোটেই বাক্যটো আমি বুজি নোপোৱা হৈ গলো। আৰু নহলে বাক্যটোৰ বাদ বাকী চব অৰ্থটো আমি জানোৱেই। মাই নেইবাৰ, মোৰ চুবুৰীয়া, এট দ্য ডোৰ, দৰজাত। কিন্তু এই মে বি ক'ৰ পৰা আহিল? বাক্যটো বুজাৰ কাৰণে আমি প্ৰথমে বুজিব লাগিব যে মে বি আমি কিয় ব্যৱহাৰ কৰো। চোৱা, মে বি আমি আইডিয়া লগোৱাৰ বাবে মে বি ব্যৱহাৰ কৰো, বা মনৰ ধাৰণা প্ৰকাশ কৰাৰ বাবে মে বি ব্যৱহাৰ কৰো। এতিয়া ধৰি লোৱা যে তুমি আৰু তোমাৰ ভন্টি তোমালোকৰ ঘৰৰ ভিতৰত বহি আছা, হঠাৎ কোনোবা আহি দৰজাত নক কৰিলে বা তোমালোকৰ কলিং বেলটো বজালে। এতিয়া তোমাৰ ভন্টিয়ে তোমাক সুধিলে যে দাদা দৰজাত কোন হ'ব পাৰে? যেহেতু তুমি এটা আইডিয়া লগালা যে দৰজাত মোৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, এই যে এটা আইডিয়া লগাইছা যে দৰজাত মোৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, এইটো কিন্তু তুমি কনফাৰ্ম নহয়, এটা আইডিয়াহে লগাইছা। এই আইডিয়া লগোৱাৰ বাবে আমি মে বি ব্যৱহাৰ কৰিব পাৰো। খালি মে বি নহয়, আৰু বেলেগ আছে, মে বি, মাষ্ট বি, মাইট বি, উড বি, কুড বি, সেইকেইটা আমি পিছত আলোচনা কৰিম। এতিয়া আমি মে বিটো শিকো। আইডিয়া লগোৱাৰ বাবে আমি মে বি ব্যৱহাৰ কৰো। আৰু আইডিয়া কি ধৰণে 50% আইডিয়াৰ বাবে আমি মে বি ব্যৱহাৰ কৰো, এইটো মনত ৰাখিবা। এতিয়া বাক্যটো চোৱা, ডিয়াৰ মে বি, ইয়াত মে বি কি বুজাইছে? মে বিয়ে বুজাইছে যে হ'ব পাৰে, হয়নে? ডিয়াৰ মে বি হ'ব পাৰে, মাই নেইবাৰ, মোৰ চুবুৰীয়া, এট দ্য ডোৰ, দৰজাত, অৰ্থাৎ মোৰ ওচৰ চুবুৰীয়া দৰজাত হ'ব পাৰে। এতিয়া আমি বুজি পালো নহয় যে মে বি কিয় ব্যৱহাৰ কৰো। এতিয়া চাবা বাক্যটো আমি কিমান সহজে বুজি পাওঁ যে ডিয়াৰ মে বি অৰ্থাৎ ইয়াত হ'ব পাৰে বা হ'ব পাৰে, মাই নেইবাৰ, মোৰ চুবুৰীয়া, এট দ্য ডোৰ, দৰজাত। যদি আমি বাক্যটো একেবাৰে সহজ ভাষাত ক'বলৈ যাওঁ, কেনেকে ক'ম? যে দৰজাত মোৰ চুবুৰীয়া হ'ব পাৰে। বাক্যটো তোমালোকে বুজিছানে নাই মোক জনাবা, এটা কমেণ্ট কৰি জনাবা। আৰু মই যে তোমালোকক কথাখিনি কৈছো, মই বুজাব পাৰিছো নে নাই এইটো মোক জনাবা।